যিটো আমাৰ ৰাইজৰ প্ৰতি এটা অংগীকাৰ আছিলে যে আমি জাতিটোক সুৰক্ষিত কৰিম, সেই দিশত বহুবোৰ কাম হ'ল। অসমৰ সাংস্কৃতিক, অৰ্থনৈতিক গোটেই দিশবিলাকত অসম আগুৱাই গ'ল। দৰিদ্ৰ, দুখীয়া, মধ্যবিত্ত মানুহে পৰিয়াল পৰিচালনা কৰাত সকাহ পালে আৰু বাংলাদেশী মূলৰ মুছলমান লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ যি আনকম্প্ৰমাইজিং, নন কম্প্ৰমাইজিং ষ্টেণ্ড আছিলে, এই গোটেইবিলাকে এই নিৰ্বাচনত প্ৰভাৱিত কৰিছিল। বিৰোধী দলপতি হ'বলৈ 22জন বিধায়ক লাগে, খুব সম্ভৱ। কংগ্ৰেছ 19জন জিকিছে, গতিকে সাংবিধানিকভাৱে বিৰোধী দলপতি নাথাকিব, কিন্তু নিজ নিজ দলপতি থাকিব প্ৰতিটো দলৰ। মই যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে আজি শ্বেৰমান আলীও তেওঁৰ দলৰ বিধায়ক হ'লহেঁতেন। আজি যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে এইবাৰ ইলেকশ্যনতে তেওঁ এই 19টা কংগ্ৰেছে পোৱা 19টা চিটৰ 4-5টা তেওঁই পালেহেঁতেন। কেৰালাখনত কেনেকৈ জিকিলে? একেলগে 3খন ৰাজ্যৰ ইলেকশ্যন হ'ল। কেৰালাত কংগ্ৰেছ জিকিলে কাৰণে সেইখন ভাল, আৰু পশ্চিমবংগল আৰু বেংগল আৰু অসমত বিজেপি জিকিলে কাৰণে সেই দুখন বেয়া। ৰাহুল গান্ধী অলপমান মেণ্টেল ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে। বহুত দিনৰ পৰা আছেই তেওঁ বিধায়ক, মাজে মাজে অন এণ্ড অফ হৈ থাকে। আগতেও তেওঁ বিধায়ক হৈছে, আপোনাৰ আজিকালি বীৰ সিং জৰুৱা বুলি কয়, আগত শালমাৰা আছিলে, হোজাইৰ পৰাও তেওঁ বিধায়ক হৈছিলে। গতিকে বিধায়ক তেওঁ হয়, কিন্তু তেওঁতো ছেছনত নাহে। কোন বিহাৰী লোক মানে কোন? বিজয় গুপ্তাটো মই জেগাত না, অসমীয়া মানুহ। তো বিজয় গুপ্তা যদি বিহাৰী হ'ল তেতিয়াহ'লে আমিবোৰোতো কেতিয়াবা কনৌজৰ পৰা আহিছিলোঁ ভাই। আকৌ অসমৰ বহুত মানুহ সীমান্তৰ সিপাৰৰ পৰা আহিছিল, মংগোলীয়সকল এটা জেগাৰ পৰা আহিছিল, আমাৰ আৰ্যসকল এটা জেগাৰ পৰা আহিছিল। তেনেকৈতো মানুহ আহে। তেতিয়াহ'লে জ্যোতিপ্ৰসাদ আগৰৱালাও আপোনালোকে মাৰোৱাৰী বুলিয়ে ক'ব লাগিব। এইবিলাকতো আপোনালোকে ক্ৰিয়েট কৰা বস্তু ন। জেএনজিটো গোটেইবোৰ আমাৰ লগত। আমাৰ যদি একফালৰ পৰা চাই পবিত্ৰ ৰাভা, মিলন দাস, ৰূপালী লাংথাচা, ধীৰাজ গোৱালা, চবতো জেএনজি আমাৰ পৰাই জিকিছে। এইবিলাক আপোনালোকে এটা অদ্ভুত জেএনজি সৃষ্টি কৰিছিলে, কিন্তু আমাৰ জেএনজি এইবিলাকটোতো ক'ৰ গৰু খোৱা মানুহবিলাকক আপোনালোকে জেএনজি পাতি দিছিলে। তো আমিতো আমাৰ জেএনজিটো আমাৰ ফালৰ কিন্তু আপোনালোকে দেখাই নাছিলে। পবিত্ৰ ৰাভাৰ নামটো আজি আপুনি ল'লে ভাল পালোঁ। ইমান দিনটো আপোনালোকে পবিত্ৰ ৰাভা বুলি মানুহ এজন যে আছিল মানাই নাছিলে, কাৰণ বেচেৰা ট্ৰাইবেল ল'ৰা এটা। গতিকে সি যে জেএনজি হ'ব পাৰে আপোনালোকে ভাবাই নাছিলে। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি আখৰে আখৰে পালন হৈছে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিত ক্লজ 6 কমিটিয়ে যিটো বিচাৰিছিল, সি আজি বিজেপি জিকিছে বেলেগ কথা, কিন্তু অসমীয়া জনজাতীয় লোকসকল জিকিছে। যিটো আশা কৰা হৈছিল অসম চুক্তিৰ 6 নম্বৰ দফাৰ পৰা, তাক আজি মানুহে সন্মুখত আখৰে আখৰে দেখা পাইছে। এতিয়া এইবাৰতো বহুত কাম হ'ব নহয়। এইবাৰতো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰতো আমি আধাৰশিলাহে কৰিছোঁ বা 2-এটা দেখা পাইছোঁ। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ, বোলে মহাৰাজ পিথু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ। কিন্তু এতিয়াতো 5 বছৰত কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে
এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে, এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেংগী কৰোৱা দলঙৰ আধাৰশিলাহে হৈছে। অহা 5 বছৰত মানুহৰ গাড়ী চলিব। গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। তেওঁতো সেইটো চিটতো ভুলতে জিকিলে, কাৰণ এইটো চিডুল কাষ্ট ৰিজাৰ্ভ। গতিকে নহ'লেতো তাতো সেইটোতো মুছলিম মেজৰিটি চিটেই নহয় এক প্ৰকাৰ। নাইতো, কোনোতো নাথাকিলে। তেওঁ গুচি অহাৰ কথাটো মই চিন্তা কৰা নাই, কাৰণ তেওঁৰো অলপমান তেওঁ ৰকিবুল হুছেইনকে নিজৰ দেউতা বুলি কয়। গতিকে তেওঁৰ কথাটো ফটক কৰি তেওঁ হিন্দু, মুছলমান, অসমীয়া কি আছে কেটেগৰীটো চাব লাগিব। কাৰণ তেওঁতো মই বহুত কেইখন মিটিঙত তেওঁ দেখিছোঁ যে মোৰ ৰকিবুল হুছেইন দেউতা। গতিকে কেনেকৈ ৰকিবুল হুছেইন দেউতা হ'ল, গতিকে এইটো জানিব লাগিব নহয়। গতিকে তেওঁ কি হয় এইটো বুজি পাব লাগিব। আজি মই এইমাত্ৰ খবৰ পাইছোঁ যে আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনি ডাঙৰীয়াক আমাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। মই অলপ সময় পিছত নাড্ডাজীৰ লগত কথা পাতিম। তেওঁ যেতিয়া MLA সকলক মাতিব ক'ব আমি মাতি দিম। তাৰ পিছতহে শপত গ্ৰহণৰ কথা আহিব। আৰু আজি নিৰ্বাচনী আয়োগে অফিচিয়েলি ৰিজাল্টটো ঘোষণা কৰাৰ পিছতেই মই ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি মোৰ পদত্যাগ পত্ৰখনো দিম, যাতে নতুন চৰকাৰ গঠনৰ যিটো শৃংখলা সেইটো আগবাঢ়িব পাৰে। দেৱব্ৰত শইকীয়া বা আন যিখিনি ক্ৰেডিবল হিন্দু লিডাৰ আছে তেওঁলোক এই 5 বছৰত বিজেপিত আহি যাব। মই যিটো কৈছিলোঁ হাৰি আহিব, হাৰাটোতো হৈ গ'ল, ফলিয়ালে। তাৰমানে মই যিটো ভৱিষ্যতবাণী কৰিছিলোঁ তাত 2টা পাৰ্ট আছিল, যে প্ৰথম তেওঁ হাৰিব তাৰপিছত আহিব। হাৰাটোতো মিলি গ'ল, আহাটো নিশ্চয় মিলি যাব। 5 বছৰটো দীঘলীয়া সময়। কংগ্ৰেছৰ কাৰণে মুছলমান বিধায়কসকল ইলেক্টেড হৈ আছে, এইটো ডাঙৰ প্ৰত্যাহ্বান হ'ব কংগ্ৰেছৰ কাৰণে। তেওঁ আগতে বোলে কংগ্ৰেছক কৈছিলে, এনেকৈ ধৰণৰ তেওঁ প্ৰতিক্ৰিয়া দিছিলে। কি কৈছিলে তেওঁ? তেওঁ মোকতো কোৱা নাই, মোৰ লগতো কথাই পাতি থাকি দেখোন। তেওঁ আপোনালোকক কোৱা কথা বেলেগ, মোৰ লগত কোৱা পাতা বেলেগ। বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাত ব্যস্ত আছে। এতিয়াতো তেওঁ পুলিচক ফোন কৰি আছে এস্কৰ্ট গাড়ীখন থাকিব লাগে বুলি। বৰ্তমান তেওঁ সেইটো চিন্তাত আছে। অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ। মোৰ আগত তেওঁ বেলেগ কথা পাতে, আপোনালোকৰ আগত বেলেগ কথা পাতে, কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে। তেওঁৰ কথাবিলাক একে নহয়, তেওঁ বেলেগ বেলেগ কথা পাতি থাকে। মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে। আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকোঁ। তেওঁ এতিয়া IGPক SBক ফোন কৰি আছে এস্কৰ্ট। কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলোঁ। কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল দুৱৰীয়ে তেওঁক মাৰিব বুলি। মাৰিলে নেকি? তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে। যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই। 3খন চিঠি লিখিলোঁ মই, এইবোৰ কৰি থকা নাছিল জানো? সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে। আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকীক কষ্ট দিয়া আৰম্ভ কৰে। যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে, ইয়াত লৈ আহিব তাত লৈ আহিব, কষ্ট দি থাকে। মোৰ দেখিলেই বেয়া লাগে। লাষ্টত যদি কেইদিনমান একো কাম নাথাকে তো সেইটো কামত লাগি যায়। ক'ত এছেম্বলিত তেওঁ কথা কেতিয়া কয়? মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছোঁ, অলপ অখিলদা জমাই থাকিব। তেওঁ জমাই থাকে। মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকৈ কয় তেওঁ তেনেকৈ কৰি থাকে। মইতো আজিলৈকে কথা পতা মই শুনা নাই। ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰীয়ে এনেকৈ ক'ব, তেওঁ তেনেকৈ কৰি থাকে। তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ এটা আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য
বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকৈ শিৱসাগৰ বিধায়ক কোন আছিল প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকৈ বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি ফট কৰি উঠিব আকৌ হাঁহি দিব আকৌ ওলাই যাব আকৌ বহি দিব তেওঁতো এইবিলাক কৰি থাকে তেওঁক চাই ভাল লাগে সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই সেইটো হ'ল শিৱসাগৰ কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ মই জিকাই আনিবতো নোৱাৰো ভোটটোতো শিৱসাগৰৰ মানুহে দিছে ভোট মইতো দিয়া নাই জিকাইছেতো শিৱসাগৰৰ মানুহে কিন্তু তেওঁক ভোট দিব নালাগে বুলি ক'বৰ কাৰণে মই শিৱসাগৰ যোৱা নাই আশীৰ্বাদটোতো দিয়া নাই কিন্তু যদি ইনডাইৰেক্টলি আৰু কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন চতুৰ নহয় ভাল লাগে তেওঁ ফেচবুক চাব গোটেইখিনি তেওঁক ভাল লাগে মুঠতে চাই পেলাই তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন এতিয়া এছেম্বলিতে থাকিব তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি ঠিক আছে ভাবি থাকিলেও তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল এটা ভালো লাগি থাকে এণ্টাৰটেইনমেণ্টো হৈ থাকে আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে